স্টুডেন্টস ওয়েলকাম টু এসএস ক্লাसेस এসএস ক্লাসলৈ তোমালোকক স্বাগতম জনাইছো আৰু আজি আমি এটা বিশেষ টপিকৰ ওপৰত আলোচনা কৰিম তোমালোকে ইতিমধ্যে শিকিছিলা বা আমি ইতিমধ্যে আলোচনা কৰিছিলো কি যে এটা পৰিমেয় সংখ্যাৰ লগত যদি আমি এটা অপৰিমেয় সংখ্যা পৰিমেয় আৰু অপৰিমেয় আৰু এটা অপৰিমেয় এই সংখ্যা দুটা যোগ কৰো তেন্তে আমি সদায় কি পাম এটা অপৰিমেয় সংখ্যা পাম অপৰিমেয় সংখ্যা পাম এইখিনি আমি ডিসকাস কৰিছিলো লগতে আমি কৰিছিলো যে অশূন্য পৰিমেয় তাৰ লগত যদি আমি এটা অপৰিমেয় যোগ কৰো বা বিয়োগ কৰো ইয়াত যোগ বা বিয়োগ কৰো তেন্তে আমি কি পাম এটা অপৰিমেয় সংখ্যা পাম যে এটা অশূন্য পৰিমেয় মানে শূন্যৰ বাহিৰে যদি কোনো এটা পৰিমেয় সংখ্যাৰ লগত যদি আমি এটা অপৰিমেয় সংখ্যা যোগ বা বিয়োগ কৰো তেন্তে যোগফল বা বিয়োগফল সদায় কি হ'ব এটা অপৰিমেয় সংখ্যা আহিব ঠিক তেনেকৈ যদি দুটা অপৰিমেয় সংখ্যা অপৰিমেয় প্লাস মাইনাস ইনটু ডিভাইড এই চাৰিটা অপাৰেশন যদি আমি কৰো তেন্তে দুটা অপৰিমেয়ৰ ওপৰত যদি আমি এই গোটেইখিনি অপাৰেশন কৰো তেন্তে কি আহিব সদায় এটা অপৰিমেয় আহিব পাৰে বা পৰিমেয় আহিব পাৰে মানে কি বুঝাইছে যে এটা দুটা অপৰিমেয় সংখ্যাৰ যোগফল বিয়োগফল বা পূৰণফল বা হৰণফল কি হ'ব পাৰে অপৰিমেয় হ'ব পাৰে বা পৰিমেয় হ'ব পাৰে এইখিনি আমি অলৰেডি শিকিছিলো আৰু এতিয়া আমি এটা বিশেষ কিছুমান কথা আলোচনা কৰিম তাত কি কৈছে যে যদি আমাৰ হাতত a আৰু b দুটা বাস্তৱ সংখ্যা দিয়া আছে a আৰু b দুটা যদি ধনাত্মক a আৰু b এখানে তোমালোকে জানাই এখানে আমি ডিসকাস কৰিছো এতিয়া আমি আকৌ কৈ আছো কি যে যদি a, b দুটা ধনাত্মক বাস্তৱ সংখ্যা কাক কয় তোমালোকে জানাই পৰিমেয় অপৰিমেয় যিটো গোটেইখিনি সংখ্যা কৰ ভিতৰত আহে বাস্তৱ সংখ্যাৰ ভিতৰত আহে এইখিনি তোমালোকে অলৰেডি শিকি আহিছা বা আমি অলৰেডি আলোচনা কৰিছো নহয়নে বাৰু বাস্তৱ সংখ্যা কাক কয় প্ৰথমে আহিলে স্বাভাৱিক সংখ্যাবোৰ গোটেইখিনিৰ লগত যদি আমি 0 প্লাস কৰি দিও 0 ক একেলগে কি বুলি কব পূৰ্ণ সংখ্যা তাৰ লগত যদি আমি নেগেটিভ নাম্বাৰবোৰ এড কৰি দিও গোটেইখিনি মিলি কি বুলি কব অখণ্ড সংখ্যাবিলাকৰ লগত যদি p বাই q আকাৰৰ সংখ্যাবিলাক যোগ কৰি দিও তেন্তে কি আহিব পৰিমেয় সংখ্যা এটুক আমি ৰেশনাল নাম্বাৰ বুলি কওঁ পৰিমেয় সংখ্যাবিলাকক p বাই q আকাৰত প্ৰকাশ কৰিব পাৰো আৰু অপৰিমেয় সংখ্যাবিলাকক p বাই q আকাৰত প্ৰকাশ কৰিব নোৱাৰো এইখিনি হৈছে ইৰেশনাল নাম্বাৰ ওকে অপৰিমেয় সংখ্যা এই পৰিমেয় আৰু অপৰিমেয় গোটেইখিনিক একেলগত আমি কি বুলি কওঁ বাস্তৱ সংখ্যা বুলি কওঁ ৰিয়েল নাম্বাৰ বুলি কয় বাস্তৱ সংখ্যাটা কি হ'ব পাৰে পৰিমেয় হ'ব পাৰে বা অপৰিমেয় হ'ব পাৰে ঠিক আছে এতিয়া যদি a আৰু b যিকোনো দুটা ধনাত্মক হয় কিন্তু ধনাত্মক বুলি কোৱাৰ লগে আমি ইয়াত নেগেটিভ নাম্বাৰৰ কথা পাতিব নোৱাৰো অৰ্থাৎ মাইনাসৰ মাইনাসৰ কথা নাহে যদি a আৰু b যদি দুটা ধনাত্মক বাস্তৱ সংখ্যা হয় তেন্তে কি আহিব যদি স্কয়ার রুটৰ ভিতৰত যদি a into b হৈ থাকে তাক আমি কি লিখিব পাৰো স্কয়ার রুট অফ a into স্কয়ার রুট অফ b এই ধৰে ওকে স্কয়ার রুট অফ a b ইকুয়াল টু কি হবে স্কয়ার রুট অফ a into স্কয়ার রুট অফ b সেপারেটলি পূৰণ হৈ যাব যেন एग्जांपल কি আছে যদি স্কয়ার রুট অফ 2 into 3 হয় তেন্তে স্কয়ার রুট অফ 2 into স্কয়ার রুট অফ 3 আমি এই ধৰে লিখিব পাৰো দুই নম্বৰত কৈছে যে যদি স্কয়ার রুটৰ ভিতৰত যদি a by b হয় তেন্তে তাৰ ঠাইত আমি স্কয়ার রুট অফ a ডিভাইডেড বাই স্কয়ার রুট অফ b এই ধৰে আমি লিখিব পাৰিম হবনে বাৰু এটো ইয়াত বুজাইছে দেন কোশ্চেন নম্বৰ 3 পইণ্ট নম্বৰ 3 কি কৈছে এখিনি পেজ নম্বৰ 44 তোমালোকে চাব পাৰা পেজ নম্বৰ 44 ত কি দিয়া আছে এখিনি কিছুমান কথা লিখা আছে এখিনি তোমালোকে জানিব লাগিব তাৰ পিছত কৈছে যে √a +√b ইনটু যদি √a - √b হয় তেন্তে ইকুয়াল টু কি আহিব √a স্কয়ার আহিব কাৰণ এটো a + b * a - b ফৰ্মুলাত আছে মাইনাস কি আহিব √b স্কয়ার যাৰ পৰা আমি কি পাম a - b পাম ওকে তেন্তে তোমালোকে জানিবা যে √a + √b ইনটু √a - b যদি এই ফৰ্মত আহে আৰু গোটেই এক্সাৰসাইজ 1.5 ত তোমালোকে এইখিনি বাৰে বাৰে ব্যৱহাৰ কৰিবলৈ পাবা বা বাৰে বাৰে পাবা যে
এ প্লাছ বি ইনটু এ মাইনাছ বি ফৰ্মত আহি আছে কোনবোৰ এই দুটা অপৰিমেয় সংখ্যা থকা এনেকুৱা পেটাৰ্ণবোৰ আহি আছে যদি আহে তেন্তে তোমালোকে তাৰ ঠাইত কি লিখিব পাৰা এনেকুৱা নিলিখি ডাইৰেক্ট এ মাইনাছ বি লিখিব পাৰা এ মাইনাছ বি এইদৰে আহিছে স্কোয়াৰ ৰুট অফ এ হোল স্কোয়াৰ ইনটু স্কোয়াৰ ৰুট অফ বি হোল স্কোয়াৰ আহিলে ওকে তো এইখিনি আমি পালো দেন ইয়াৰ পিছত কি আহিব যদি আমাৰ কোৱেশ্চন নম্বৰ পইণ্ট নম্বৰ 4 ত কৈছে কি যে a plus root b into যদি a minus root b হয় তেন্তে ইজ ইকুয়াল টু কি আহিব a plus b into a minus b a স্কয়ার আহি যাব a স্কয়ার মাইনাস ইয়াত কি আহিব b আহিব হয় না a স্কয়ার মাইনাস b আহিব যদি এইটো ফৰ্মত থাকে কাৰণ ইয়াত a আছে তো a স্কয়ার আহিলে মাইনাস ইয়াত root b হোল স্কয়ার আহিব root b হোল স্কয়ার মানে কি আহিব b আহিব এইটো b আহিলে গতিকে এইটো আমি পালো পইণ্ট নম্বৰ 5 ত লিখা আছে কি পইণ্ট নম্বৰ 5 বহুত ইম্পৰ্টেন্ট হয় স্কোয়ার রুট অফ a প্লাস স্কোয়ার রুট b তার লগত যদি আমি স্কোয়ার রুট অফ c প্লাস স্কোয়ার রুট d পূরণ কৰো তেন্তে কি আহিব এইটো প্ৰথমে ইয়াৰ লগত পূৰণ হ'ব স্কোয়ার রুট অফ a ইনটু স্কোয়ার রুট অফ c প্লাস কি আহিব স্কোয়ার রুট অফ a ইনটু স্কোয়ার রুট অফ d স্কোয়ার রুট অফ a ইনটু স্কোয়ার রুট অফ d প্লাস এটা স্কোয়ার রুট অফ b ৰ পূৰণ হ'ব এইটো ইয়াৰ লগত পূৰণ হ'ল এইটো ইয়াৰ লগত পূৰণ হ'ল দেন আকৌ এইটো কি হ'ব ইয়াৰ লগত পূৰণ হ'ব আকৌ এইটো কাৰ লগত পূৰণ হ'ব ইয়াৰ লগত পূৰণ হ'ব তেন্তে b আৰু c পূৰণ হ'ব স্কোয়ার রুট অফ b ইনটু স্কোয়ার রুট অফ c প্লাস স্কোয়ার রুট অফ b ইনটু স্কোয়ার রুট অফ d এইমাত্ৰ শিকি আহিছো কি যে যদি স্কোয়ার রুট অফ a ইনটু স্কোয়ার রুট অফ b থাকে এইদৰে থাকে দুটা সেপাৰেট পূৰণ হৈ থাকে ইয়াতক আমি একেলগে ভিতৰত পূৰণ কৰি দিব পাৰো বা যদি একেলগে পূৰণ হৈ থাকে বা এটা নাম্বাৰ এনেকুৱা থাকে যাক আমি দুটা সংখ্যাৰ পূৰণফল হিচাপে দেখাব পাৰো তাক আমি এইদৰেও লিখিব পাৰো যেনে স্কোয়ার রুট অফ যদি 6 থাকিলেহেঁতেন তাক আমি স্কোয়ার রুট অফ 6 ক 2 ইনটু 3 লিখিব পাৰো 2 into 3 মানে আকৌ স্কোয়ার রুট অফ 2 into স্কোয়ার রুট অফ 3 এইদৰেও লিখিব পাৰো হয়নে বাৰু বা কৰবাত যদি স্কোয়ার রুট অফ 2 into স্কোয়ার রুট অফ 3 আছে তাক একেলগে 2 into 3 বা 6 লিখিব পাৰে তো ইয়াক আমি কি লিখিব পাৰো স্কোয়ার রুট অফ ac প্লাস স্কোয়ার রুট অফ ad প্লাস স্কোয়ার রুট অফ bc প্লাস স্কোয়ার রুট অফ bd এইদৰে আমি লিখিব পাৰো আৰু 6 ত দিয়া আছে কি যে স্কোয়ার রুট অফ কি দিয়া আছে a প্লাস স্কোয়ার রুট b হোল স্কোয়ার এখানে দিয়া আছে এখানে কি আহিব a প্ৰথমটো এটো a প্লাস b হোল স্কোয়ার আছে এটো কি আহিব স্কোয়ার রুট অফ a হোল স্কোয়ার প্লাস 2 রুট ওভার a ইনটু রুট ওভার b মানে a এটো b এটুক যদি আমি a ধরি এটু b ধরি a প্লাস b হোল স্কোয়ার মানে a স্কোয়ার প্লাস 2ab প্লাস b স্কোয়ার মানে আহিব রুট b হোল স্কোয়ার এটা এই ইয়াৰ পৰা যদি স্কোয়ার থাকে তোমালোকে কি কৰিব পাৰা স্কোয়ার রুটটো বসাই দিব পাৰা কি আহিব a আহিব প্লাস 2 ইনটু কি আহিব রুট ওভার a b এটো কৰ পৰা আহিলে a এক নম্বৰৰ পৰা পালো আমি দেন এটো কি আহিব আমাৰ b আহিব অৰ্থাৎ a প্লাস b প্লাস 2 রুট ওভার a b এইদৰে আমি দেখিব পাৰো যদি এইখিনি আসলে ইম্পৰ্টেন্ট কথা কিছুমান যিবিলাক আমি জানিবলগীয়া আছে এইখিনি আমি জানিলো এইখিনি জনাৰ পিছত তোমালোকে সূচকৰ বিষয়ে ক্লাস 8 ঠিকে আহিছিলা সূচকৰ বিষয়ে তোমালোকে এইদৰে শিকিছিলা যে এইখিনি নোট কৰি লবা এইখিনি জানিব লাগিব এইখিনি জানিলে আমি বাকিখিনি কৰিব পাৰিম হবনে এইখিনি কিন্তু আগত জানিব লাগিব ওকে এইখিনি জানিব লাগিব তেতিয়া আমি বাকিখিনিও কৰিব পাৰিম a to the power m মানে কিমান তোমালোকে বুজি পাইছিলা নে ক্লাস 8 ত পাইছিলা a to the power m মানে হৈছে a into a dot 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 কিমান লৈকে আমি m তম পদলৈ অর্থাৎ ইয়াত কিমানটাই আছে m টা a অর্থাৎ m টা a আছে m টা এর পূরণফল যেনে a to the power 5 লিখিলে a into a into a into a into a কেইটা a আছে 5 m টা আছে ইয়াত কেইটা আছে মোট 5 আছে তার মানে ইয়াত কি আছে 5 টা আছে এটা আমি যদি a to the power n লিখো তার মানে বুঝাইছে ইয়াত a into হৈ আছে কিমান বার হৈ আছে n বার কাক পূরণ কৰিছো এক পূরণ কৰিছো এটা আমি যদি 2 to the power 5 লিখো তার মানে কি বুঝাইছে 2 পূরণ হৈ আছে 2 পূরণ হৈছে কিমান বার পূরণ হৈছে 5 বার হৈ আছে এটো যিমানটো পাওয়ার 5 ইয়াক আমি ঘাত হয় জানো 2 ৰ ঘাত কিমান 5 হয় ওকে আৰু এটো কোৱা হয় সূচক
এইটো সূচকীয় আকাৰ বুলি কয় 2 to the power 5 আমি এনেকুৱা কৰো 2 to the power 5 বা 2 raised to the power 5 এইদৰে আমি ক্লাস 8 ত পঢ়ি আহিছো নহয় জানো তো আমি তোমালোকে পঢ়িছিলা এনেকুৱা যে a to the power m into যদি a to the power n কৰো equal to a to the power m plus n যদি বুজি পোৱা নাছিলা তেন্তে আজি এইখিনি বুজি পাই যাবা কি হয় একচুয়ালি মানে সে মই লিখিলো যে 2 cube into 2 to the power সে লিখিলো স্কয়ার 2 স্কয়ার 2 কিউব আৰু 2 স্কয়ার এতে a to the power m into a to the power n এইটো নিচিনা হৈ আছে না ইয়াৰ মিনিং নো কি হয় ইয়াৰ মিনিং হয় 2 কিউব মানে 2 3 টাইম পূৰণ হ'ব কাৰণ ইয়াত 3 দিয়া আছে তাৰ মানে 3 টাইম পূৰণ হ'ব ইয়াত 4 থাকিলে 4 টাইম পূৰণ হ'লেতে ইনটু ইয়াত আকৌ 2 স্কয়ার আছে 2 টাইম পূৰণ হ'ব টোটাল ইয়াত কি হৈছে আকৌ 2 কিমান বাৰ পূৰণ হৈছে ইয়াত যদি চাও আমি 2 into 2 কিমান বাৰ পূৰণ হৈছে 5 টাইম পূৰণ হৈছে নে 1 2 3 4 5 আমি ইয়াত কি লিখি দিব পাৰো 5 লিখি দিব পাৰো বা আমি কি লিখিব পাৰো 3 plus 2 লিখি দিব পাৰো নে 5 মানে যে 3 টাইম আছিল আৰু 2 টাইম আছিল দুটা মিলি কিনি প্লাস হৈ কিনি কি হল 2 to the power 5 হল গটে এইটো আমি পালো নে a to the power m plus n কি হৈছে কাৰণ একেটাই মান আমি এইখিনি যি আছে ইয়াক গুণি বুলি কোৱা হয় এইখিনি কি বুলি কোৱা হয় ইয়াক গুণি বুলি কোৱা হয় এইখিনি ক্লাস 8 ত পাই আছে তোমালোকে নহয় জানো ওকে এক ভূমি বুলি কোৱা হয় m আৰু n কি বুলি কোৱা হয় সূচক বুলি কোৱা হয় এই যেটো m আছে ইয়াক কি বুলি কোৱা হয় সূচক বুলি কোৱা হয় আৰু এক কি বুলি কওঁ আমি ভূমি বুলি কওঁ বেস ওকে ইয়াক কি বুলি কোৱা হয় ইন্ডিসেস বুলি কোৱা হয় ইন্ডিসেস এখানে আমি ক্লাস 8 ত পঢ়ি আহিছো ইয়াৰ কাৰণে এটা কিছুমান ফৰ্মুলা আছে এখানে আমি এটা মনত ৰাখিব লাগিব কি ফৰ্মুলা হয় এখানে মনত ৰাখিলেহে আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়িব পাৰিম কি আছে চোৱা এখানে তোমালোকে পঢ়ি আহিছা যে a to the power m into যদি a to the power n হয় মানে ভূমিবোৰ একে আছে আৰু এখানে কি আছে পূৰণ হৈ আছে যদি ভূমি একে থাকে যদি পূৰণ হয় তেন্তে ভূমিটো একেটাই থাকিব আৰু এই যিবোৰ সূচক আছে এইবোৰ কি হৈ যাব প্লাস হৈ যাব m ৰ লগত n টো কি হৈ যাব প্লাস হৈ যাব যেনে যদি মই 2 কিউব ইনটু যদি কৰো 2 স্কয়ার তেন্তে ইয়াৰ মান হৈ যাব 3 plus 2 equal to 2 to the power 5 ঠিক তেনেকৈ যদি হৰণ হয় m divided by ডিভাইড যদি হয় a to the power n তেন্তে কি হৈ যাব ভূমিটো একেটাই থাকিব আৰু পাৱাৰবোৰ কি হৈ যাব মাইনাস হৈ যাব m minus n ও প্ৰথম উপৰটো পৰা তলটো কি হৈ যাব মাইনাস হৈ যাব ইয়াৰ ফৰ্মুলা হ'ল সে 2 to the power 4 দিয়া আছে ইয়াত যদি 2 স্কয়ার দিয়া থাকে তেন্তে ইকুয়াল কি হ'ব 2 to the power 4 minus 2 হৈ যাব ইকুয়াল টু 2 স্কয়ার মিনিং কি হৈছে ইয়াত মিনিং হৈছে 2 কিউব into 2 স্কয়ার মানে হৈছে 2 into 2 into 2 into আকৌ স্কয়ার আছে মানে 2 স্কয়ার মানে কি হ'ব 2 টাইম পূৰণ হ'ব একেলগে চালে কি পাম কেইটা 2 পূৰণ হৈছে 2 to the power 5 একেটাই সংখ্যা যদি বাৰে বাৰে পূৰণ হৈ থাকে সে 9 into 9 into 9 মানে 9 কিউব আহিব কিউব কৰ পৰা আহিলে ইয়াত কেইটা 9 পূৰণ হৈছে 3 টাইম গতিকে 3 আহিলে এটা ইয়াত হৰণ হৈ আছে 2 to the power 4 2 to the power 4 মানে কি হৈছে 2 into 2 into 2 into 2 ডিভাইডেড বাই কি হৈ আছে 2 স্কয়ার মানে 2 into 2 এটা 2 ক্যান্সেল গল থাকিলে কি 2 into 2 2 into 2 মানে 2 স্কয়ার এইদৰে আমি পামগে a to the power m দিয়া আছে তাৰ ওপৰত যদি আকৌ আমি যদি ইয়াত n দি দিও তেন্তে পাৱাৰ ওপৰত পাৱাৰ যদি থাকে ইয়াত কিমান থাকিব a to the power ভূমিটো একেটা থাকিব এই দুটা পাৱাৰটো কি যাব পূৰণ হৈ যাব m into কি হৈ যাব n হৈ যাব ওকে ঠিক তেনেকৈ আমি কি পাব পাৰো যে a to the power যদি n থাকে তাক আমি 1 বাই লিখি কি কৰি দিব পাৰো a to the power minus n লিখি দিব পাৰো বা a to the power যদি minus n থাকে তাক আমি 1 বাই কি লিখি দিব পাৰো a to the power n লিখি দিব পাৰো এইদৰে আমি লিখি দিব পাৰো এইখিনি মনত ৰাখিব লাগিব দেন যদি a, b উপৰত যদি m থাকে তেন্তে এই m টো কাৰ কাৰণে আহিব এর কাৰণে আহিব আৰু m টো কাৰ কাৰণে আহিব b ৰ কাৰণে আহিব অৰ্থাৎ a to the power m আহিব ইনটু b to the power m আহিব এইখিনি তোমালোকে জানিবলগীয়া কথা এইখিনি মনত থাকিবনে ভূমিবোৰ একে আছে আৰু যদি পূৰণ হৈ থাকে তেন্তে পাৱাৰবোৰ কি হৈ যাব প্লাস হৈ যাব হৰণ হৈ থাকিলে মাইনাস হ'ব তাৰপিছত a to the power m whole to the power n মানে পাৱাৰ আছে আকৌ তাৰ ওপৰত পাৱাৰ যদি থাকে তেতিয়ালে এই দুটা পাৱাৰটো কি হৈ যাব পূৰণ হৈ যাব ইয়াৰ एग्जांपल কি হয় সে 2 কিউব দিয়া আছে আকৌ ওপৰত যদি এটা 2 থাকে তেন্তে এটো কি হৈ যাব 2 to the power 6 হৈ যাব মানে 3 to এটো কি হৈ গল ইনটু হৈ গল ইয়াত কি আছে সে 1 বাই আমি কি লিখিলো 2 to the power 5 লিখিলো ইয়াক আমি কি লিখি দিব পাৰো
2 টু দি পাৱাৰ -5 লিখি দিব পাৰো, বা 2 টু দি পাৱাৰ যদি -5 থাকে তাক আমি 1/2 টু দি পাৱাৰ 5 লিখি দিব পাৰো। ইয়াত আছে কি যে 2 ইনটু 3 হোল টু দি পাৱাৰ যদি 5 থাকে তাৰ মান আমি 2 টু দি পাৱাৰ 5 ইনটু 3 টু দি পাৱাৰ 5 এইদৰে লিখিব পাৰো। আৰু এই কুৱেশ্যনটোত কি হয়, সদায় m ৰ মানটো কি হয় গ্ৰেটাৰ দেন n হয়, এইটো মনত ৰাখিব লাগিব। ইয়াত m ৰ মানটো কি হ'ব লাগিব, n তকৈ ডাঙৰ হ'ব লাগিব। এনেকুৱা হ'ব নোৱাৰিব যে a টু দি পাৱাৰ 2 ডিভাইডেড বাই কি কৰিব পাৰো আমি a টু দি পাৱাৰ 3, এইটো হলে 2 - 3 হৈ যাব। এনেকুৱা নহয়, আমি কি কৰিব লাগিব, সদায় এনেকুৱা সজাব লাগিব যাতে m ৰ মানটো ডাঙৰ হয়, ডাঙৰটোৰ পৰাহে সৰুটো আমি কৰিম, অৰ্থাৎ এইটো সদায় পজিটিভ আনিব লাগিব। দেন এতিয়া যদি আমি লিখো 2 টু দি পাৱাৰ 5 ডিভাইডেড বাই 2 টু দি পাৱাৰ 5 ইকুৱেল টু কি আহিব, আমাৰ মতেতো জানো এইটো ইকুৱেল টু কিমান হয় 1 হয়, কিন্তু ইয়াত কি আহিব, যেহেতু ডিভাইড হৈ আছে a টু দি পাৱাৰ 5 a টু দি পাৱাৰ m ডিভাইডেড বাই a টু দি পাৱাৰ m, বেছবোৰ সেম হৈ আছে, ভূমিবোৰ সেম, তেন্তে এইটো কি হৈ যাব, ঘাতবোৰ 5 মাইনাস কি হৈ যাব 5, 2 টু দি পাৱাৰ 5 - 5 মানে কি হৈ যায় 0, তাৰমানে 2 টু দি পাৱাৰ 0 ক আমি কাৰ মানৰ লগত পালো 1 ৰ লগত পালো। দ্যাট মিন্স মই যদি লিখো ইয়াত a টু দি পাৱাৰ 0 তাৰমানে ইয়াৰ মান কি আহিব 1 আহিব, বা আমি যদি লিখো মাইনাস 1 টু দি পাৱাৰ 0 ইকুৱেল টু কিমান হ'ব 1 আহিব। ওকে, ইয়াত আমাৰ a b c ৰ মান ইয়াত কি হ'ব পাৰে, এর মান যিকোনো হ'ব পাৰে। ওকে, ইয়াত স্বাভাৱিক সংখ্যা মনত ৰাখিবা, আমি একচুয়ালি ইয়াত n টু দি পাৱাৰ 0 ইকুৱেল টু 1 হয়, ইয়াত কিন্তু আমাক কৈছে কি যে a n আৰু m যদি স্বাভাৱিক সংখ্যা হয় আমি এখিনি কি বুলি ধৰি লম, স্বাভাৱিক সংখ্যা বুলি ধৰি লম, অৰ্থাৎ আমি -2 বা ইয়াত -2 এইখিনি বিষয়ে আমি এতিয়া আলোচনা নকৰো। ওকে, এইখিনি আমি বিশেষকৈ আলোচনা নকৰিম, এইখিনি -2 ৰ ওপৰত এইখিনি আমি আলোচনা কৰিম। এইখিনি যিবোৰ আমি a b c a ৰ কথা পাতিলো বা m n ৰ কথা পাতিলো, a, m, n এইবোৰ কি হয় স্বাভাৱিক সংখ্যা হয়, এইবোৰ কি হয় স্বাভাৱিক সংখ্যা হয়। তো আমি যদি এইটো পাও, কেতিয়াবা সে পালো যে 3 টু দি পাৱাৰ 0 ইয়াৰ ঠাইত আমি কি লিখিব পাৰিম 1 লিখিব পাৰিম। যদি কেতিয়াবা আমি 1/2 টু দি পাৱাৰ -5 পাম তেন্তে আমি তাৰ ঠাইত 2 টু দি পাৱাৰ 5 লিখিব পাৰিম। ওকে, ইয়াক আমি সদায় কি কৰিম স্বাভাৱিক সংখ্যালৈ পৰিৱৰ্তন কৰিম, আমি নেগেটিভ নাম্বাৰবোৰ ইয়াতে ব্যৱহাৰ নকৰো। গতিকে এইখিনি তোমালোকে মনত ৰাখিবা। এইখিনি আমি পেজ নাম্বাৰ ক'ৰ পৰা আলোচনা কৰিলো 47, তোমালোকে পেজ নাম্বাৰ 47ত এবাৰ চাই ল'বা, শেষৰ ফালে দিয়া আছে এইখিনি, হ'বনে? এইখিনি জানাৰ পিছত আমি বাকি এক্সাৰসাইজ কৰিম। এক্সাৰসাইজ আহিব কুৱেশ্যন 1.6, এক্সাৰসাইজ 1.6 ৰ বিষয়ে আমি আলোচনা কৰিম। ওকে, তাৰ আগত তোমালোকে এটা কথা জানি ল'ব লাগিব, এই কথাটো মনত ৰাখি ল'বা। ইয়াত কি আছে যে a টু দি পাৱাৰ যদি m বাই n হয়, a টু দি পাৱাৰ m বাই n হয়, তেন্তে তাৰ ঠাইত তোমালোকে কি লিখিব পাৰা a হোল টু দি পাৱাৰ কি লিখিব পাৰা m লিখিব পাৰা, বা n ৰুট a টু দি পাৱাৰ m, এই দুটা কিন্তু কি হয় একে হয়, এইটো আৰু এইটো সমান হয়। ইয়াত n ৰুট a মানে বুজাইছে a টু দি পাৱাৰ কি আহিব 1/n আহিব। ওকে, ইয়াত nতম ৰুট মানে হৈছে 1/n আহিব, পাৱাৰটো কি আহিব 1। ইয়াত যদি এইদৰে থাকে, এইটো কি আছে 3 ৰুট 1 নহয়, কিন্তু এইটো মিনিং আৰু এইটো মিনিং বেলেগ। ইয়াত 3 টো যি আছে ইয়াত থাকিব স্কোয়াৰটোৰ ওপৰত, এইটো কম আমি এটা কিমান হ'ব, ইয়াৰ পাৱাৰটো কিমান আছে 3 আছে, তাৰমানে ইয়াৰ ভিতৰত যদি a থাকে তাৰমানে a টু দি পাৱাৰ কি আহিব 1/3। ওকে, কিউবিক ৰুট। তো এইদৰে ইয়াত কি হ'ব পাৰে যিকোনো মান আহিব পাৰে, ইয়াত 5 আহিব পাৰে, ইয়াত যদি 5 আহে ইয়াৰ মান আহিব a টু দি পাৱাৰ 1/5 আহিব। ইয়াত কি কৈছে যে a টু দি পাৱাৰ m/n যদি থাকে, সে 2 টু দি পাৱাৰ 5/3 যদি থাকে, তাক আমি কি লিখিব পাৰো, তাক আমি 2 টু দি পাৱাৰ 5 লিখিব পাৰো, বা 2 টু দি পাৱাৰ 5 এইদৰে লিখিব পাৰো। এই দুটাৰ পৰা যিকোনো এটা আকাৰে আমি লিখিব পাৰো, হ'বনে? ইয়াত যদি m/n ফৰ্মত থাকে, এই যে বাই n আহিছে, যিটো বাই n আহিছে তলত কি নাম্বাৰ আহিছে n, ইয়াত মানে বুজাইছে এৰ nতম ৰুট, এই n টো সদায় স্কয়াৰ ৰুটৰ ইয়াতেই থাকিব লাগিব, কিন্তু ওপৰত যিটো আহিছে এইটো সদায় পাৱাৰ হিচাপে থাকিব, কিন্তু এই যিটো তলত আহিছে এই তলত অহা নাম্বাৰটো হৰটো কিন্তু সদায় কি হ'ব লাগিব স্কয়াৰ ৰুটৰ ওপৰত আহিব, ইয়াতে আহিব। ওকে, এইটো nতম ৰুট বুজাইছে, এৰ nতম ৰুট ইয়াৰ মানে হৈছে 1/n,
এতিয়া যদি ইয়াৰ ওপৰত পাৱাৰ থাকিলেহেঁতেন তাৰমানে ইয়াত কি হ'লে হয় এইমাত্ৰ যি আমি পঢ়িলো a to the power m আৰু ইয়াৰ ওপৰত পাৱাৰ কি আহি গ'ল এই n টো আহি গ'ল 1/n কাৰণ ইয়াৰ ভিতৰত যি থাকে তাৰ ওপৰত পাৱাৰ হিচাপে আহে 1/n এইটো আচলতে a to the power কি পালো এতিয়া পাৱাৰৰ ওপৰত পাৱাৰ পালো এইমাত্ৰ পাইছিলো যে a to the power m whole to the power যদি n হয় তাৰ মান কি আহিব m into n এতিয়া m into 1/n যদি পূৰণ কৰো m ৰ তলত 1 আছে তাৰমানে ইয়াত কি পাম a to the power m divided by n পালো গতিকে এইদৰে আমি কি চাম আমি যদি ইয়াত লিখো say 5 to the power 2/3 তেন্তে তোমালোকে ক'ব পাৰিবা নাই যে ইয়াত 3 টো ক'ত আহিব ইয়াত 3 টো আহিব এই ধৰণে আহিব ইয়াত গোটেইখিনিৰ ওপৰত তোমালোকে স্কোয়াৰ দিব পাৰিবা বা 5 লিখি 5 ৰ ওপৰত স্কোয়াৰ দিব পাৰিবা এই যে তলত মানটো আহিছে এইটো ক'ত যাব সদায় স্কোয়াৰটোৰ এই ওপৰত যাব তাৰমানে ইমানটো মান ইয়াত 3 আছে মানে এইটো 3 মানে কিউবিক ৰুট ওকে যদি ইয়াত 4 থাকে যদি ইয়াত 4 থাকিলেহেঁতেন তেন্তে কি হলে হয় ইয়াত 4 আহিলে হয় বা এইটো 2 ৰে ক্যান্সেল কৰিলে হয় 1/2 তাৰমানে 5 to the power কি পালো হয় 1/2 পালো আৰু এই পাৱাৰ 1/2 মানে বুজাইছে কি স্কয়াৰ ৰুট অফ 5 ইয়াত যদি একো নাথাকে জানিবা যে এইটো মান কিমান হ'ব 5 to the power 1/2 2 পিছত বাকি আমি ব্যৱহাৰ কৰো ইয়াত 3 থাকিলে 3 লিখো 2 থাকিলে কিন্তু ইয়াত আমি 2 লিখিব লগা নহয় স্কয়াৰ ৰুট ইয়াত আমি যদি লিখো 2 তাৰমানে আছে 2 to the power 1/2 ওকে এই ফৰ্মুলাটো এইটো কথা মনত ৰাখিবা এইটো যদি মনত ৰাখা তেন্তে তাৰ ভিত্তিত বাকি গোটেইবোৰ কোৱেশ্চনে কৰিব পাৰিবা হবনে মনত থাকিবনে ইয়াত কি চাব লাগিব ইয়াত চাব লাগিব যে আমাৰ হৰ কি হিচাপে আহি আছে ইয়াত হৰ কি আছে n আছে গতিকে ইয়াত হৰ যদি n থাকে এই n ৰ মানটো সদায় কি যাব এই ইয়াত যাব এনেকুৱাকে এতিয়া এই যেটো ওপৰৰ মান আছে এই ওপৰৰ মানটো আমি কি কৰিব পাৰো ইয়াক এজ এ হোল পাৱাৰত লিখিব পাৰো বা আমি লিখিব পাৰো এ লিখি ভিতৰতে আমি পাৱাৰত লিখিব পাৰো এই দুটা আকাৰত লিখিব পাৰো এইখিনি কথা তোমালোকে জানিবা এটা যদি মই এটা কোৱেশ্চন হিচাপে ললো এটা কোৱেশ্চনে ললো মই 64 whole 1/2 64 whole 1/2 ইয়াৰ মান উলিয়াব লাগে আমি কেনেকৈ উলিয়াব পাৰিম গতি ইয়াত যি দি আছে ইয়াত কি দি আছে 2 দি আছে এইটো আমি কি কৰিব এই সংখ্যাটোক আমি এটা পাৱাৰত লিখিব পাৰিম পাৰিম তো এই সংখ্যাটো যদি আমি পাৱাৰত লিখো আমি ইয়াত কি লিখিব পাৰো ইয়াত পাৱাৰ কি ইয়াত হৰ কি দি আছে 2 দি আছে তো ইয়াক আমি 2 ৰ পাৱাৰত লিখিব পাৰো ইয়াত আমি 2 ৰ পাৱাৰত লিখিব পাৰো 2 ৰ পাৱাৰত 64 লিখিব পাৰো বা 8 ৰ পাৱাৰত লিখিব পাৰো নহয় জানো 64 আমি 8 স্কয়াৰ লিখিব পাৰো 8 স্কয়াৰ লিখিলো আকৌ ইয়াৰ ওপৰত কি আছে 1/2 আছে তো 8 2 into 1/2 পূৰণ হৈ গ'ল 2 টো ক্যান্সেল গ'ল তাৰমানে কিমান থাকিলে 8 থাকিলে এইখিনি মান পাব পাৰো ইয়াক 2 to the power কিমান আহিব 6 আহিব 2 to the power 6 whole to the power 1/2 তাৰমানে কি আহিব 2 to the power 6 into 1/2 2 ৰে কাটিলো 3 টাইম গ'ল তাৰমানে 2 কিউব ইকুৱেল টু কিমান পালো 8 পালো নহয় জানো তো ইয়াক আমি কি কৰিব পাৰো এইদৰেও কৰিব পাৰো বা এইদৰেও কৰিব পাৰো এটো তোমালোকে চাই লবা হবনে বাৰু যেনে এটা দি আছে 9 3/2 ইয়াত বাই 2 আছে তাৰমানে স্কয়াৰ ৰুট আহিব বাই 2 আছে মানে কি আহিব স্কয়াৰ ৰুট আহিব এটা স্কয়াৰ ৰুট অফ 9 হোল টু দি পাৱাৰ তুমি কি লিখিব পাৰা 3 লিখিব পাৰা বা স্কয়াৰ ৰুট অফ 9 কিউব লিখিব পাৰা এটা হেতু তোমালোকৰ নিজৰ ওপৰত কথা ওকে এই ফৰ্মুলাটো মতে যদি চাবলৈ যাও ইয়াত n আছে n ৰ কাৰণে ইয়াত আহে তো ইয়াত 2 আছে 2 কাৰণে মানে স্কয়াৰ ৰুট আহিব স্কয়াৰ ৰুটৰ ভিতৰত কি আহিব এই 9 ৰ ওপৰত এটো কি আহিব পাৰে বা 9 কিউবত আহিব পাৰে এটা যদি এটো আহে তেন্তে আমি কিমান পাম এটো যদি দেখো আমি তেন্তে কিমান হয় স্কয়াৰ ৰুট অফ 9 মানে কিমান 3 তাৰ মানে 3 কিউব মানে কিমান হ'ব 27 নহয় জানো 3 কিউব মানে কিমান হ'ব 27 বা ইয়াতে যদি লিখো স্কয়াৰ ৰুট অফ 9 কিউব 9 into 9 into কি আহিব 9 আহিব এটা স্কয়াৰ ৰুট অফ 9 into 9 into যদি 9 আহে স্কয়াৰ ৰুট অফ 9 ৰ পৰা কি আহিব 3 আহিব এটো 9 ৰ পৰা 3 আহিব কেনেকৈ 3 আহিব কাৰণ এটো 9 ক আমি কি লিখিব পাৰো 3 into 3 এই 9 ক কি লিখিব 3 into 3 এই 9 ক লিখিব পাৰো 3 into 3 তো এজোৰৰ পৰা কি আহে এজোৰ বাহিৰত ওলাই আহে তো 3 জোৰ আছে গতিকে 3 বাহিৰত ওলাই আহিব তাৰমানে 27 আমি মানবোৰ যেনেকৈ ওলাব পাৰো এইখিনি আমি নেক্সট ক্লাছত আলোচনা কৰিম এক্সাৰসাইজ 1.6 তো আশা কৰিছো এখানে তুমি বুজি পাইছা এইখিনি মনত ৰাখি লবা এইখিনি বহুত ইম্পৰ্টেন্ট এইখিনি মনত ৰাখি ললে বাকি এক্সাৰসাইজ 1.6 আমি ইজিলি কৰিব পাৰিম হবনে আশা কৰিছো এইখিনি তোমালোকে বুজি পাইছিলা এইখিনি বুজি নাপালে তোমালোকে এবাৰ কিতাপত চাই লবা গোটেইবোৰ দিয়া আছে ওকে দেন আমি নেক্সট কোৱেশ্চন হ'ব এক্সাৰসাইজ 1.6 ৰ খিনি আলোচনা কৰিম তোমালোকে বাকিবোৰ প্ৰেক্টিস কৰি থাকা ওকে এক্সাৰসাইজ 1.6 কৰা হোৱাৰ পিছত আমাৰ এইটো চেপ্টাৰ শেষ হ'ব গতিকে তোমালোকে খুব ভালকে পঢ়াশুনা আৰম্ভ কৰা খুব ইম্পৰ্টেন্ট চেপ্টাৰ ইয়াৰ পৰা কোৱেশ্চন আহিবই এক্সামত কোৱেশ্চন পাবাই তোমালোকে ইয়াৰ পৰা
গতিকে এইখিনি তোমালোকে ভালকে প্ৰেক্টিছ কৰা আমি ডিটেইলছ আলোচনা কৰিম কুৱেশ্যন নম্বৰ 1 ৰ পৰা কুৱেশ্যন নম্বৰ 3 লৈকে এক্সাৰসাইজ 1.6 নেক্সট ক্লাছত ওকে থ্যাংক ইউ